হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আজি বনাইছো নাৰিকলৰ লাৰু। আপোনালোকে হয়তো সকলোৱে বনাবই জানে, তথাপিও মইনো কেনে ধৰণে বনাইছো হেতুহে আপোনালোকৰ আগত শেয়াৰ কৰিলো। তাৰ বাবে লৈছো মই এটা নাৰিকল, তাৰ লগত লৈছো গুড় 1.5 কাপ। তাৰ পিছত নাৰিকল আৰু গুড়খিনি ধুনিয়াকে মিলাই আধা ঘণ্টাৰ কাৰণে থৈ দিলো। আধা ঘণ্টাৰ পিছত মই এখন কেৰাহী গেছত উঠালো আৰু তাতে এচামুচ ঘি দি দিছো আৰু নাৰিকলখিনি দি দিছো। তাতে ঘিটো অপচনেল হয়, আপোনালোকে ভাল পালে দিব পাৰে, ভাল নেপালে নিদিলেও একো নহয়। তাৰ পিছত ইয়াতে মই আধা কাপ গাখীৰ দি দিছো। গাখীৰটো দিলে নাৰিকলৰ লাৰুটো খাবলৈ কোমল হয়। তাৰ পিছতে গোন্ধৰ কাৰণে ইলাইচি পাউডাৰ আধা চামুচ দিছিলো। আপোনালোকে যদি ইলাইচি পাউডাৰ ভাল নেপায় তেনেহলে হেতু নিদিলেও একো নাই। তাৰ পিছত ধুনিয়াকে ভাজি ভাজি যেতিয়া নাৰিকলৰ পানীখিনি শুকাই আহিলে সেই সময়তে মই এখন প্লেটত নমাই থৈ দিলো। তাৰ পিছতে অলপ ঠাণ্ডা হ'ব দি কিনি হাতত অলপ ঘি লগাই নাৰিকল লাৰুখিনি বনালো। আপোনালোকে যদি এবাৰো গুড়েৰে নাৰিকল লাৰু বনোৱা নাই তেনেহলে এবাৰমান ট্ৰাই কৰি চাব পাৰে। নাৰিকল আৰু গুড়ৰ লাৰুটো খাবলৈও টেষ্টি হয় আৰু হেলদিও হয়। গুড়টো চেনিতকৈ হেলদি হয় হেতুটো সকলোৱে জানে। মোৰ ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাবলৈ নেপাহৰিব আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'বোৰ শেষলৈকে চোৱাৰ বাবে। আজিলৈ আহিলো আৰু এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। বাই বাই।